অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিতভাষৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াৰ আত্মজীৱনী ক্ৰমে ধূলিৰ ধেমালি, পৰ্বান্তৰৰ আলক্ষ্য আৰু এবাৰ উভতি চাওঁ শীৰ্ষক তিনিখন গ্ৰন্থ প্ৰতিথযশা সাহিত্যিক গৰাকীৰ নিজা বাসভৱন আশ্ৰয় বৰ্ণমালাত আজি এক শুভ অৰ্পণ অনুষ্ঠানত অনুষ্ঠিত কৰা হয়। গ্ৰন্থ তিনিখন প্ৰকাশ কৰে অসমৰ সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী বনলতাই। প্ৰকাশন গোষ্ঠীৰ হৈ অনন্ত হাজৰিকা, প্ৰদ্যুৎ হাজৰিকা আৰু মণিনিজ হাজৰিকাই বিশিষ্ট সাহিত্যিকগৰাকীৰ হাতত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা, বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকা, বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগৰদীয়া, শিক্ষাবিদ ডক্টৰ ৰঘুনাথ বৰবৰা, শেৱালী বৰবৰাকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সঁচাকৈয়ে আজি অনুষ্ঠানটো থাকি আনন্দ অনুভৱ কৰিছোঁ। আৰু আনন্দই নহয়, মই ভৱিষ্যতৰ যিখিনি কাম কৰি আছে এই কামবোৰ কৰাৰ কাৰণেও যেন এটা অনুপ্ৰেৰণা লাভ কৰিছোঁ। মই ভাবোঁ যে আজিৰ অনুষ্ঠানটোৱে এই ক্ষেত্ৰতো এটা নতুন দিশ দৰ্শন কৰিবৰ কাৰণে বাট দেখুৱাই দিছে আৰু সেইটোৱে আমাক নিশ্চয় সহায় কৰিব। মই আনন্দিত হৈছোঁ। ছাৰ মোৰ শিক্ষাগুৰু নাছিলে, কিন্তু ব্যক্তিগতভাৱে ছাৰে মোক যিখিনি দিহা পৰামৰ্শ দি থৈছিলে তাৰ সাকাৰ ৰূপটো আজি কৰিবলৈ পাই আমি বনলতা পৰিয়ালে যথেষ্ট গৌৰৱবোধ কৰিছোঁ। আৰু মোৰ এজন খুৰা আহমেদাবাদত থাকে, তেওঁ নোকোৱাহেঁতেন মোৰ এই আইডিয়াটো নাহিলেহেঁতেন। তেখেত হৈছে ক্ষীৰোদ বৰুৱা, আৰু তেখেতে মোক এইটো আইডিয়া দিলে, ছাৰক মই অৱগত কৰিলোঁ। ছাৰে এক এষাৰতে মোৰ চিঠিৰে সৈতে মোক অনুজ্ঞা পত্ৰ দিলে। গতিকে মই আজিৰ দিনটোত মোতকৈ সুখী মানুহ কোনো নাই বুলি মই অনুভৱ কৰোঁ। পাঠক সমাজে কেনেধৰণে আদৰি ল'ব বুলি আপুনি চাওক, আজিকালি মানে ডিজিটেল মাধ্যম হোৱাৰ পিছত এটা কিছু কিতাপ কিতাপ অলপ কমিছে। সেইটো সকলো আমি আপোনালোকৰ ছপা মাধ্যমে হওক বা আমাৰ প্ৰকাশন মাধ্যমে হওক আমি অনুভৱ কৰিছোঁ। কিন্তু তাৰ মাজতো মই ভাবোঁ যে পাঠক সমাজে এই তিনিখন কিতাপ যথেষ্ট সংখ্যক পাঠকে আদৰি ল'ব। ভিডিঅ' জাৰ্নেলিষ্ট বাচ্চুৰ দেৱনাথৰ সহযোগত ডিব্ৰুগড়ৰ পৰা ছানৱাজ আহমেদ, ডেইলী টক্স।